বেছি দিন নাই ইউনিফৰ্ম খুলাই পেলাম ননসেন্স মৰম নদীৰ গাভৰু ঘাটত যদি কেতিয়াবা যৌৱনে আমনি কৰে আৰে বাহ তোমাৰ সতে হিয়া দিয়া নিয়া খেলি তোমাক মোৰ শ্ৰীমতী মহিমা মই কৰিবে কাৰণ প্ৰেম জনমে জনমে খাদানিয়াৰ লাজ লগা নাই এনেকে ডিউটি কৰিবলৈ আহিছে দিনৰ দিনটো খালি টেবুলখনে বহি পেলাই শুই থাকে কাৰণে আহিছো গতিকে ৰাঘৱ চাবা এতিয়া মোক অথনি ইয়াৰ পৰা আহি থাকোঁতে মোক হেৰি কোনোবাই কৈ আছিলে লতা মেকুৰী বাইদেউ ডাইলগ এটা কওঁ নেকি লতা মেকুৰী এতিয়া মোৰ বেহাৰবাৰী আউটপোষ্টটো খালি গালি পৰাই হয় গালিয়ে পাৰিব তেতিয়াহ'লে ন খাদানিয়াৰ লাজ লগা নাই এনেকে ডিউটি কৰিবলৈ আহিছে দিনৰ দিনটো খালি টেবুলখনে বহি পেলাই শুই থাকে বেছি দিন নাই ইউনিফৰ্ম খুলাই পেলাম ননসেন্স ও নমস্কাৰ ও নমস্কাৰ ও বাবা মাইনাত ও ভালে আছো না ফল এক কলেজ হিৰণ্য ডেকা আমাৰ মাজত আহি পাইছে নিশিতা গোস্বামী মৃদুলা বৰুৱা জীবিতেশ মজুমদাৰ ৰাঘৱৰ পৰিয়ালৰ হৈ আন্তৰিক শুভেচ্ছা জনাইছো এটা ডাইলগ মাৰি দিছে শুনমই না মোৰ মৰম নদীৰ গাভৰু ঘাটত যদি কেতিয়াবা যৌৱনে আমনি কৰে আৰে বাহ তোমাৰ সতে হিয়া দিয়া নিয়া খেলি তোমাক মোৰ শ্ৰীমতী মহিমা মই কৰিবে কাৰণ প্ৰেম জনমে জনমে আমি বৰষুণত তিতি হ'লেও সকলোৱে তিতিছে আমিও তিতিছোঁ ভাল লাগিছে যে ৰাঘৱৰ প্ৰচাৰ চলাবলৈ আহিছোঁ আৰু বিশেষকৈ জীবিতেশ আপোনালোকৰ ইয়াৰে সন্তান জীবিতেশৰ কাৰণে এটা ডাঙৰ হাত চাপৰি হৈ যাব লাগে 4 চকাটো বিশ্বকৰ্মাৰ চাইছা না 4 চকা ঘূৰিলে হে হে চলে চলে ঘৰ চলে 4 চকাত হিৰণ্যদাও নাচিছে হিৰণ্যদা মোৰ জ্যেষ্ঠ আমি কেৰেক্টাৰটো হৈছে এজন ড্ৰাইভাৰ কেৰেক্টাৰ আমাৰ ষ্টেণ্ডৰ সবতকৈ গাৰ্জেন হিচাপে তেওঁ ড্ৰাইভাৰ হৈছে ৰাঘৱ চৰিত্ৰটো হৈছে এজন ড্ৰাইভাৰ কেৰেক্টাৰৰ ওপৰত আগবাঢ়িছোঁ আৰু সেইটোক লৈ ছবিখন আগবাঢ়ি গৈ থাকিব য'ত নিশিতা গোস্বামীৰ লগত মোৰ প্ৰেম হ'ব গান হ'ব হয়নে তেনেকুৱা কিছুমান মুহূৰ্ত আছে মই সকলোকে এটা কথা কওঁ যে আমি যে চিনেমাত অভিনয় কৰিব মন অভিনয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলোঁ মই তোমালোক সকলোৱে আজি বাইদেউক বিশেষকৈ ৰাঘৱক ধন্যবাদ জনাব লাগিব যাৰ অভিনয় চাই আমি অভিনয় কৰিবলৈ শিকিছিলোঁ সেয়াই হৈছে মৃদুলা বৰুৱা অসমীয়া ছবিৰ যদি স্তম্ভ বুলি কোৱা হয় সেয়া হৈছে মৃদুলা বাইদেউ মই মৃদুলা বাইদেউক অকণ আগলৈ আহিবলৈ কৈছোঁ আহি আছে আমি 27 অক্টোবৰ কাৰণে একেবাৰে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ আৰু বিচাৰিছোঁ যাতে ৰাইজে চাই আৰু আঁকোৱালি লয় বুলি আমাৰ বিশ্বাস গতিকে আমি যিখিনি পাৰোঁ কৰিছোঁ চিনেমাখনৰ প্ৰমোশ্যনৰ কাৰণে ভাল চিনেমাখন হৈছে গতিকে সকলোৱে চাব বুলি আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ আজি ফ্ৰেছাৰ ছ'চিয়েল আছিলে আমাৰ মামা মাতিলে আমি ইয়ালৈ আহিলোঁ আকৌ নিজৰ কলেজৰ দিনবোৰ ৰোমন্থন কৰিছোঁ মই হেণ্ডিকৰ পৰা পাছ কৰিছিলোঁ গতিকে সেই ধুনীয়া ধুনীয়া দিনবোৰ তেওঁলোকৰ লগত মাজত থাকিলেহে আচলতে আকৌ ঘূৰি যাবলৈ আমি পাৰোঁ গতিকে খুব ভাল লাগিছে ইয়ালৈ আহি আৰু আমি কিছু ঠাইলৈ যাম প্ৰমোশ্যনৰ কাৰণে গতিকে সকলোকে লগ পাম আশা ৰাখিলোঁ নাই ভাল লাগিছে ছবিক যিহেতু 27 অক্টোবৰ অসমৰ বিভিন্ন চিত্ৰগৃহত ৰাঘৱ আহি আছে আৰু আজি বৰভাগত বিশেষকৈ বৰভাগৰে সন্তান জীবিতেশ মজুমদাৰ তেওঁ ক'লে যে বৰভাগত যাবলৈ কলেজৰ পৰা আমাক নিমন্ত্ৰণ জনালে আহিছোঁ ৰাঘৱৰ প্ৰচাৰ চলাবলৈ খুব ভাল লাগিছে ল'ৰা ছোৱালীখিনি বৰষুণত তিতি হ'লেও আমি বৰষুণত তিতি হ'লেও ৰাঘৱৰ বিষয়ে কৈছোঁ আৰু তেওঁলোকে শুনিছে আৰু যথেষ্ট এখন ব্যৱসায় সফল ছবি উপহাৰ দিবৰ কাৰণে আমি চেষ্টা কৰিম ৰাঘৱৰ প্ৰথম কথা
ছবিখন কৰিছোঁ এটা শব্দ আছে যে বুদ্ধদেৱে কৈছিল যে প্ৰশংসা আৰু সমালোচনা দুইটা একচেপ্ট কৰিব লাগে যিহেতু ফুল এপাহ ফুলিবৰ কাৰণে বতাহ ৰ'দ বৰষুণ দুইটাৰ প্ৰয়োজন হয় ধন্যবাদ আপোনালোকে জীবিতেশক লওক জীবিতেশ নতুন জীবিতেশ বৰবাদ কমাৰকুছিৰ সন্তান নিজৰ ঘৰত আহি নিজৰ মঞ্চত নিজৰ মানুহৰ সন্মুখৰ পৰা মানুহৰ পৰা আশীৰ্বাদ আৰু মৰম ল'ব পাইছোঁ তাই এই সুযোগৰ কাৰণে মই দাদা JB প্ৰডাকশ্যনৰ ৰাঘৱৰ টীমক অশেষ ধন্যবাদ জনাইছোঁ কিয়নো এই সুযোগটো দিছে মোক আৰু আশা কৰিছোঁ 27 অক্টোবৰৰ পৰা সকলো অডিয়েন্সে সকলোৱে আমাক আশীৰ্বাদ কৰে আৰু আমাৰ কামবিলাক ভাল পায় যেন আমি অসমীয়া ইণ্ডাষ্ট্ৰিক আৰু আগলৈ লৈ যাব পাৰোঁ নতুন অভিনেতা প্ৰথমবাৰ অসমীয়া ছবিত কৰিছে আপোনালোকে অনুপ্ৰেৰণা জনাব অসমীয়া ছবিৰ নতুন অভিনেতা এজন নৱাগত অভিনেতা হিচাপে পৰিচিত ইতিহাসটো অহা বছৰ 24-25ত মহাৰাজা বুলি এখন নাটক নাম এনাউন্স কৰিছে আৰু এতিয়া 27ত ৰাঘৱৰ প্ৰচাৰ কৰিম 27 অক্টোবৰ বিশেষকৈ আৰু ভাল লাগিছে এতিয়া গানবিলাক যথেষ্ট পপুলাৰ হৈছে মানুহে শুনিছে বিশ্বকৰ্মা পূজাকে আৰম্ভ কৰি আমাৰ ৰোমান্টিক গানটো যথেষ্ট 1 মিলিয়ন ক্ৰছ কৰিছে দুসপ্তাহৰ ভিতৰত আৰু ভাল জুবিন গাৰ্গে সুন্দৰ কাম কৰিছে আৰু জুবিন গাৰ্গ মোৰো এটা কম্বিনেশ্যন আছে যিহেতু হিয়া দিয়া নিয়াৰ পৰা আমি একেলগে কাম কৰিছোঁ আৰু জুবিদাসক আশীৰ্বাদ দিয়ক লোকেল সন্তান হিচাপে এনেকুৱা লাগিছে আমি অসমীয়া জাতিটো অত্যন্ত শক্তিশালী জাতি আৰু এইখিনিতে পুতুককে অকমান যেহেতু সময় নাই কওঁ আমি বাৰে বাৰে কৈ থাকোঁ যে মোদী চৰকাৰখন মোদীজীৰ পৈতৃক সম্পত্তি নহয় এখন আমাৰ চৰকাৰ এখন জনতাৰ চৰকাৰ আমি ইয়াত ৰজা আমি যি কম চৰকাৰে শুনিব লাগিব আজি মই ঘোঁৰামাৰাৰ পৰা যেতিয়া আহি আছিলোঁ সেই অকমানি ল'ৰাটোৰ চাকি জ্বলাই থৈ দিছে সেইখিনিতে ৰাস্তাতে বুকু কপি গৈছে এইখিনিতে মই এটা পুতুককে এটা মই পোষ্ট আচলতে ইণ্টাৰনেট নাই ক'তো সব বন্ধ হৈ গৈছে ব্যৱসায়িক প্ৰতিষ্ঠান সব বন্ধ হৈ গৈছে এটা পোষ্ট মই মোৰ ৱাইফাই আছে সেইকাৰণে পটককে আহে মই বৰষাবাক কওঁ যে মোৰ আহিছে জানা সেই পোষ্টটো মই পটককে চাই আছিলোঁ বিখ্যাত নেতা দুজনৰ পোষ্ট এটা আহিছে পোষ্টটোত মই কি লিখিছে জানে এজনে হাও দিছে লিখিছে চাকৰি মই এৰি থৈ আহিলোঁ কাৰণ মোৰ ভাইটিটো গুৰুলকে মাৰ খাইছে খুব গুৰুত্বভাৱে আহত ভগৱানৰ ওচৰত এগছি বন্তি জ্বলাইছোঁ আৰু কৈছোঁ হে ভগৱান এই দুইজন জাতিদ্ৰোহী তুমি মাৰি নিয়া মোৰ গাৰ নোম শিয়ৰি গৈছে বৰষাবালৈ ফোন কৰিছোঁ মই চোৱা বৰষাবা এনেকৈ লিখিছে জানা মানুহে তেতিয়া আমি কৈছোঁ যে আচলতে মানুহৰ খং ক্ষোভ এইবোৰ সকলোবোৰ মিলি মানুহে সাও দিছে গতিকে মই চৰকাৰখনক ক'ব বিচাৰিছোঁ যে অসমীয়াৰ ৰাইজে প্ৰতিজন ৰাইজে সাও দিছে এই সাও কিন্তু সাংঘাতিক ডাঙৰ সাও ভয় খাওক এই সাওলৈ আৰু মানি লওক অসমখন তেজেৰে ৰাঙলি কৰি আপোনালোকে অসমত বহিব নোৱাৰে যোৱা কাইলৈ কিন্তু বাংলাদেশী চিএম আহিব আমাৰ গাদীত বহিব হয়নে কাইলৈ কিন্তু মিনিষ্টাৰ বাংলাদেশী হ'ব গতিকে বচাওক অসমখন এইখিনিতে মই অকমান এটা ডায়লগ কৈছোঁ গান গাব মাতিছে নোৱাৰো লভিনা নাটকখন কৰিছে যিসকল গোটেই ৰাইজ ওলাই আহিছে ডেকাসকল ওলাই আহিছে ছোৱালীবোৰে গুৰুলকে মাৰ খাইছে পুলিচৰ পৰা লাজ লাগিছে আচলতে কিন্তু যিসকল এতিয়াও ঘৰত বহি আছে সেই ডেকাসকললৈ মই এটা ডায়লগ এটা উক্তি বুলি কয় আচলতে লভিতাৰ পুতুককে কৈ দিওঁ আজিৰ ডেকা ল'ৰা আজিৰ যুগত উপজিছা বুলিয়ে নে শুনা যি ডেকাৰ অন্তৰত এতিয়াও বিপ্লৱৰ জুই জ্বলা নাই যাৰ ৰজাৰ অন্যায় আইনৰ অন্যায় সমাজৰ অন্যায় বিৰুদ্ধে থিয় হ'বলৈ মনত বল নাই বুকুত শক্তি নাই সি আজিৰ ডেকা হ'ব নোৱাৰে গতিকে যিসকল ডেকা এতিয়াও ঘৰত বহি আছে শিল্পী সমাজে হওক বেলেগ সংগঠনেৰে হওক ক'ৰবাৰ অফিচৰে হওক অমুকৰে হওক তমুকৰে হওক